নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম টু জেনজি আছাম। তোমালোকে বাৰু HS 2026ৰ ৰিজাল্টক লৈ চিন্তিত হৈ আছা নেকি? তোমালোকে বাৰু গম পাইছানে ৰিজাল্ট কেতিয়া দিব? যদি গম পোৱা নাই তেন্তে ভিডিঅ'টো শেষলৈ চাবা। মই ভিডিঅ'টোত ৰিজাল্টৰ বিষয়ে সকলো কথা বিৱৰি ক'ম। যদিও চৰকাৰে এতিয়ালৈ তোমালোকক একজেক্ট ডেট দিয়া নাই, তথাপিও তোমালোকে গুগলত চাৰ্চ কৰিলে পাবা যে এপ্ৰিলৰ লাষ্টৰ ফালে আৰু 30 এপ্ৰিলৰ আগতে দিয়াৰ সম্ভাৱনা আছে। তোমালোকৰ এক্সামটো 11 ফেব্ৰুৱাৰীৰ পৰা 16 মাৰ্চলৈ হৈছিল আৰু ৰিজাল্টটো 20ৰ পৰা 30 এপ্ৰিলৰ ভিতৰত দিয়াৰ সম্ভাৱনা আছে। টাইমটো তোমালোকে জানাই 9-10 বজাত দিয়ে। ইয়াৰ বাহিৰে আৰু কোনো ধৰণৰ নটিচ এতিয়ালৈকে অহা নাই। যদি আহে মই তোমালোকক জনাই দিম। তোমালোকে ৰিজাল্টক লৈ চিন্তিত হ'ব নালাগে, কাৰণ সময় হ'লে ৰিজাল্ট দিবই। আৰু যেতিয়া ৰিজাল্ট দিব তোমালোকে এই তিনিটা ৱেবছাইটত ৰিজাল্ট চাব পাৰিবা। প্ৰথমটো হ'ল ahscc.assam.gov.in, পিছৰটো হ'ল results.shiksha আৰু এটা হ'ল resultassam.nic.in। তো বন্ধু বান্ধৱীসকল, এইটো হ'ল অসমৰ এটি নতুন এডুকেশ্যনেল চেনেল। ইয়াত তোমালোকে ক্লাছ 9, 10, 11 আৰু 12ৰ সকলো ধৰণৰ গাইডেন্স পাবা, এক্সাম ৰিলেটেড নটিচ, ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ্ছ, নিউ আপডেটছ আদি। গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা, যাতে নটিচবোৰ তোমালোকে সোনকালে পাই যোৱা। আৰু এইটো হ'ল মোৰ প্ৰথম ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিবা। ভিডিঅ'টো ইয়াতে সামৰিছোঁ। জয় জুবিন দা।